সকলোকে নমস্কাৰ। আমি সদৌ টাইম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে ইতিমধ্যে যোৱা 20 তাৰিখৰ পৰা শিৱসাগৰ চৰাইদেউ আৰু নাজিৰাত যি বানাক্ৰান্ত ৰাইজসকলৰ কাৰণে আমি কাম কৰি আছোঁ। ইতিমধ্যে আপুনি দেখিছে আমাৰ আটাচুৰ শিৱসাগৰ যিসকল সদস্য আছে সকলো ঘৰতে পানীয়ে বুৰিছিলে। তথাপিতো তেওঁলোকে ঘৰৰ কাম বাদ দি আজি 8-9টা দিন ধৰি তেওঁলোকে কাম কৰি আছে আৰু আমি ভৱিষ্যতেও কাম কৰি যাম বুলি কথা দিছোঁ। আৰু ইতিমধ্যে আমাৰ এই সৈনিকসকলে আজি আমি যাবলৈ লৈছোঁ পাণবেচা, গৌৰীসাগৰ, হাতীঘুলি আমি সকলোৱে সামগ্ৰী নোট কৰি আছোঁ আৰু চাৰিং যাবলৈ লৈছোঁ। আমি ভৱিষ্যতেও আমি কাম কৰি যাম বুলি আশাবাদী। আৰু ক'ৰবাত শিৱসাগৰ জিলা যদি ক'ৰবাত এতিয়াও বানাক্ৰান্ত ৰাইজে একো সামগ্ৰী পোৱা নাই আমাক জনাব আৰু আমি সদায় সহায়ৰ কাৰণে প্ৰস্তুত। আমি সদৌ টাইম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে ইতিমধ্যে শিৱসাগৰ জিলাৰ 100 বিঘা মাটিৰ বাবে আমি কঠীয়া যোগাৰ কৰিছোঁ আৰু এসপ্তাহৰ পিছত আমি কঠীয়াখিনি আনিম। তাৰ বাবে সদাশয় ব্যক্তি যদি কাৰোবাক কঠীয়াৰ প্ৰয়োজন হয় যিসকল বানাক্ৰান্ত আমি সম্পূৰ্ণ বিনামূলীয়া কঠীয়া প্ৰদান কৰিম আমি ভাবিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলেও কাম কৰি আছোঁ আৰু আমি ভাবিছোঁ সমগ্ৰ অসমৰ যিসকল লোকে আমাৰ শিৱসাগৰ জিলাত বৰ্তমানলৈকে বানাক্ৰান্ত ৰাইজক যি মৰম যি সহায় কৰি আছে আমি সদায় কৃতজ্ঞ। সদৌ টাইম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ ফালৰ পৰা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।